অসম চৰকাৰৰ নতুন চাকৰি তেওঁলোকে মুকলি কৰিছে বহুতো ভেকেন্সি য'ত আপোনালোকৰ চেলাৰী হ'ব পাৰে 14,000 টকাৰ পৰা 70,000 টকালৈকে মাত্ৰ আপোনালোকে পলম নকৰিব আজি যিহেতু 15 জুলাই তাৰিখ আজিৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে অতি সহজে যিহেতু অসম চৰকাৰে মুকলি কৰিছে গুৱাহাটী হাইকোৰ্ট নিউ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন ইতিমধ্যে আপোনালোকৰ মুকলি কৰা হৈছে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ তথ্য এ টু জেড জানিব পাৰিব মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব এ টু জেড ডিটেইলছ আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে পাই যাব সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ স্বাগতম জনাইছোঁ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছোঁ বহুতেই ভাল খবৰ যিহেতু অসম চৰকাৰে মুকলি কৰিছে গুৱাহাটী হাইকোৰ্ট হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম ছ' ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিলিজ কৰা হৈছে 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট য'ত আপোনালোকৰ ইলিজিবল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট JAA ৰিক্ৰুটমেণ্ট যিটো ডিটেইলছ আছিলে অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্ট এপ্লাই প্ৰচেছ অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 31 জুলাই 2025 তাৰিখ পোষ্ট নেম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট টোটেল পোষ্ট 367টা আছে জব লোকেশ্যন অল আছাম অফিচিয়েল ৱেবছাইট www.ghconline.gov.in তাৰপাছত ইম্পৰ্টেণ্ট ডেট হৈছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট যিহেতু আজি 15 জুলাই আজিৰ পৰাই এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে আপোনালোকৰ 31 জুলাই 2025 তাৰিখ গুৱাহাটী হাইকোৰ্টৰ মতে যিটো এজ লিমিট বিচাৰিছে এজ লিমিটৰ মতে 18 বছৰ বয়সৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ ৰিলেকশ্যন দিছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে STৰ কাৰণে 5 বছৰ SCৰ কাৰণে 5 বছৰ OBCৰ কাৰণে 3 বছৰ আৰু PWBDৰ কাৰণে দিছে 10 বছৰ গুৱাহাটী হাইকোৰ্ট যিটো ৰিক্ৰুটমেণ্ট তাৰ আপোনালোকৰ ভেকেন্সি যিটো 367টা পোষ্ট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ নাম হৈছে এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেন্সি আছে আপোনালোকক কিমান খালী পদ আছে আপোনালোকক কৈছোঁ মৰিগাঁৱত আছে 14টা নগাঁৱত আছে 11টা নলবাৰীত 10টা শিৱসাগৰত 3টা শোণিতপুৰত 16টা সাউথ চালমাৰত আছে 26টা তাৰপাছত শ্ৰীভূমিত আছে 12টা তিনচুকীয়াত 15টা ওদালগুৰিত 5টা ৱেষ্ট কাৰ্বি আংলঙত 6টা বজালিত 9টা বাক্সাত 2টা বৰপেটাত 8টা বিশ্বনাথত 12টা বঙাইগাঁৱত 4টা কাছাৰত 9টা চৰাইদেউত 25টা চিৰাঙত 5টা দৰঙত 16টা ধেমাজিত 6টা ধুবুৰীত 13টা ডিব্ৰুগড়ত 8টা ডিমা হাছাওত 11টা গোৱালপাৰাত 4টা গোলাঘাটত 13টা হাইলাকান্দিত 9টা হোজাইত 13টা যোৰহাটত 15টা কামৰূপত 10টা কামৰূপ মেট্ৰপলিটানত 22টা কাৰ্বি আংলঙত 12টা কোকৰাঝাৰত 9টা লখিমপুৰত 8টা মাজুলীত 6টা টোটেল আপোনালোকৰ 367টা পোষ্ট আছে পে স্কেল চাওক আপোনালোকে 14,000 পৰা 70,000 টকালৈকে বৃদ্ধি পাব উইথ গ্ৰেড পে অফ ৰেছ 6,200 এণ্ড আদাৰ এলাউন্সেছ এডমিজিবল এজ পাৰ ৰুলছ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফৰ UGC ৰিকগনাইজড ইউনিভাৰ্চিটি এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব বুলি কৈছে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'লে হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ হ'ব লাগিব কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দি কেণ্ডিডেট শুড হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম অসমৰ যিটো মানে অফিচিয়েল লেংগুৱেজ আছামিজ সম্পূৰ্ণৰূপে আপোনালোকে ভালদৰে জানিব লাগিব বুলি তেওঁলোকে ইয়াত দিছে এপ্লিকেশ্যন ফিজ কাটিব লাগিব UR OBC 500 টকাকৈ SC ST 250 টকাকৈ আৰু PWDৰ নীল পে'মেণ্ট মোড আপোনালোকে অনলাইন কৰিব লাগিব এতিয়া সিলেকশ্যন প্ৰচেছৰ পোনপ্ৰথমে হ'ব কমন ৰিটেন টেষ্ট যিটো OMR বেছড হ'ব কম্পিউটাৰ স্কিল বা টাইপিং টেষ্ট হ'ব তাৰপৰা ভাইভা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু একেবাৰে শেষত আপোনালোকৰ ফাইনেল মেডিকেল টেষ্ট হ'ব এতিয়া জানো আহক এই পদবিলাক কেনেধৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ পাছত আপোনালোকে নিজৰ একপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সিগনেচাৰ দি আপোনালোকে আপলোড কৰিব আৰু কেটেগৰী ৱাইজ নিজৰ আপোনালোকে এপ্লিকেশ্যন ফিজটো দি সাবমিট কৰি দিব তাৰ পাছত আপোনালোকে নিজৰ প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব ইয়াৰ সম্পূৰ্ণ PDF লিংক আৰু আপোনালোকৰ নটিফিকেশ্যন লিংক মোৰ ইয়াত ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো সহায়ক যেন হয় আপোনালোকে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক লগ পাওঁ আগৰ ভিডিঅ'ত সো আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম